নমস্কাৰ মহাশয়া। নমস্কাৰ। মহাশয়া কি নাম আপোনাৰ? মাজনী দাসী। মহাশয়া আপুনি ক'ৰ পৰা আহিছে? বৰপেটা ডিষ্ট্ৰিক্ট অসমৰ কেৰকেৰীয়া চেউনিৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 31 অক্টোবৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই হিন্দু সমাজত প্ৰচলিত 33 কোটি দেৱতাৰে সাধনা কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিলে সেই বিষয়ে অলপ জনাওক। সাধনা মই ব্ৰতৰ পৰা আৰম্ভ কৰি শিৱৰ ব্ৰত, দুৰ্গা মাতাৰ ব্ৰত, একাদশী ব্ৰত, ব্ৰতৰ পৰা সকলো ব্ৰত কৰিছিলোঁ। আৰু এই লাষ্টত শ্ৰীকৃষ্ণৰ পূজাত সাধনা কৰি আছিলোঁ। তাৰপিছত মই গ্ৰন্থবিলাক পঢ়িছিলোঁ, ধৰ্মগ্ৰন্থবিলাক এই বিষ্ণু পুৰাণ, মাৰ্কণ্ড পুৰাণ, বামুণ পুৰাণ, ৰামায়ণ, মহাভাৰত চবেই মই অধ্যয়ন কৰিছিলোঁ। আপুনি পৰম্পৰাগত যি সাধনা কৰি আছিল সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? লাভটো অনুভৱ কৰা লাভ একোৱে হোৱা নাছিল, বহুত ক্ষতি হৈছিল। তথাপিতো মই ভক্তি সাধনাটো কৰিয়ে আছিলোঁ। লাষ্টত বিষ্ণু পুৰাণ কণ্টিনিউ পঢ়ি থকা আছিলোঁ। পঢ়োঁতে গুৰুৰ বিষয়ে পাইছিলোঁ, কিন্তু ক'ত কেনেকৈ গুৰু ল'ম সেইটো ভাবি পোৱা নাছিলোঁ। সেইবিলাক পঢ়ি থাকোঁতে মই ভক্তিৰ পৰা ভগৱানৰ এখন সন্ত ৰামপালজী মহাৰাজে লিখা অনমল গ্ৰন্থ পাইছিলোঁ। তাত কিন্তু মই বিষ্ণু পুৰাণৰ লগত মিলাই চাইছিলোঁ। তেতিয়া সেই ভক্তি সাধনাটো বেলেগ আছিল। তেতিয়াৰ পৰা মই বিষ্ণুৰ সাধনা নকৰা হ'লোঁ। ভক্তিৰ পৰা ভগৱানৰ কিতাপখন মই বহুত গুৰুত্ব দি পঢ়িলোঁ। পঢ়োঁতে তাৰে ভক্তিটো সম্পূৰ্ণ বেলেগ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা আছে, জন্ম মৃত্যু হয়, এইবিলাক পাইছিলোঁ। তেতিয়া মই কাক কেনেকৈ কি কৰিম এনেকৈ ভাবতে থাকোঁতে লাষ্টত পঢ়ি থাকোঁতে মই কণ্টেক্ট নাম্বাৰ পাইছিলোঁ। তাতে কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিছিলোঁ। কণ্টেক্ট কৰাৰ পিছত আপুনি কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'লে? কণ্টেক্ট কৰোঁতে মই পাইছিলোঁ। পাওঁতে যে মই গুৱাহাটী আহিলোঁ। গুৱাহাটীৰ ওচৰত আমাৰ সোণাপুৰত নামদান কেন্দ্ৰ আছে, সেইটো যোগাযোগ কৰিলোঁ। তেনেকৈ সেইমতে মই আহিছিলোঁ। বৰ্তমান আপুনি যি সাধনা কৰি আছে ইয়াৰ দ্বাৰা কি লাভ হৈছে? সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ। আৰু কি লাভ পাইছে সেই বিষয়ে অলপ জনাওকচোন। আগতে মোৰ হাই প্ৰেছাৰ আছিল, চুগাৰ আছিল, তাৰপিছত ভৰিৰ বিষ আছিল, মোৰ হাৰ্টৰো অকণমান আছিল প্ৰব্লেম। তাৰোপৰি টোপনি নহা আছিল। মোৰ দিনে ৰাতিয়ে মোৰ টোপনি নাহে। মই বহুত দেখুৱাইছিলোঁ, নিচাৰ টেবলেট মোক খাব দিছিল, তথাপিতো মোৰ টোপনি নাহে। তেতিয়া ডক্টৰে ওচৰত কি নিচাৰ টেবলেট খায়ো টোপনি নাহে, পূৰা ৰাতি মোৰ টোপনি নাহে। তাৰপিছত মই দীক্ষা লোৱাৰ দিনাখনৰ পৰা মোৰ লাহে আঁঠুৰ বিষটো নোহোৱা হৈছে। তাৰপিছত মই অনুভৱ কৰা নাছিলোঁ। তাৰপিছত মোৰ এই টোপনিটো আৰম্ভ হৈ গৈছে। তাৰপিছত মই যেতিয়া লাহে মই ভক্তি সাধনাত নাহিলোঁ, সৎসংগ শুনা কৰিলোঁ। সৎসংগ মই দিনত 3 বাৰকৈ সদায় শুনোতে মোৰ জ্ঞানটো হৈ গ'ল। তেতিয়া মই অনুভৱ কৰিছিলোঁ, এই ভক্তি সাধনা কৰিলে লাভ হয় এনেকুৱা। তেতিয়া মই কণ্টিনিউ সৎসংগটো শুনি আছিলোঁ আৰু ভক্তিটো মই বহুত গুৰুত্ব দিছিলোঁ। তেতিয়াৰ পৰা মোৰ সকলো লাভ হোৱাৰ আৰম্ভ হৈ গৈছিল। সন্ত ৰামপাল গুৰু মহাৰাজে এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰে যাৰ দ্বাৰা আপুনি উপকৃত হৈছে? সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ আমাৰ প্ৰমাণিত জ্ঞানটো বুজায়। আমাৰ প্ৰতিখন শাস্ত্ৰ, প্ৰতিটো জাতিৰ গীতা, বেদ, বাইবেল, পুৰাণ সকলোৰে যিটো আছে প্ৰমাণিত জ্ঞানটো আমাক ল'ব দিয়ে। আমি দেখি শুনি চাই জ্ঞানটো ল'ব লাগে। লৈ মাত্ৰ আমি ভক্তি সাধনা কৰাৰ কাৰণে আমাৰ লাভটো হয়। মহাশয়া, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত আপুনি ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল শাস্ত্ৰ অনুকূল ভক্তি বিধি প্ৰদান কৰি আছে, এইটো কেনেকৈ প্ৰমাণ কৰি দেখুৱাব? মোৰতো সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ আগতে আৰু মই এজন গুৰু খুজিছিলোঁ। আৰু বেলেগ গুৰুৰ মই জ্ঞানটো মই শুনিছিলোঁ আৰু শাস্ত্ৰবিলাকতো পঢ়িছিলোঁ। তেতিয়া তেওঁলোকে শাস্ত্ৰত যিটো আছে সেইটো আমাক গুৰু ৰহস্যটো কোনোদিনো কোৱা নাছিল। সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰত যিটো আমাক কৈছে গুৰু ৰহস্যটো, সেইটো আমাক কোনো গুৰুৱে আজিলৈ এতিয়ালৈ কোৱা নাই। মহাশয়া, আমি জানিব পাৰিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰদান কৰা ভক্তি বিধিৰ দ্বাৰা নিচা সেৱন কৰাৰ দৰে বদ অভ্যাসো ত্যাগ কৰিব পাৰি। এই কথাষাৰ কিমান দূৰ সত্য? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লৈ নিচা ত্যাগ কৰাটো কেনেকৈ সম্ভৱ? মই ওপৰে লোৱা দিনাখনৰ পৰা আমাৰতো তিৰোতা মানুহৰ বাৰু মদ খোৱা কিবা খোৱা এইবিলাক অভ্যাস নাই। আমাৰতো হিন্দু সমাজৰ মদটো বহুত ডাঙৰ বস্তু। সেইটো ভক্তি সাধনা কৰিলে, এই ভক্তি সাধনা কৰিলে বিশেষ কৰি মদ, বাং, বিড়ি, চিগাৰেট, মাছ, মাংস সকলো নিজে ত্যাগ হৈ যায়। এই আৰম্ভৰ দিনাখনৰ পৰাই নিজে নাখায়। যিমানে মদ খোৱা মানুহ হ'লেও মদটো নিজে ত্যাগ হৈ যায়। আৰু মোৰ নিজৰ ল'ৰাও মদ নাখায় সঁচা কথা, কিন্তু মাংসটো নহ'লে একো নোখোৱা আছিল। মাংসটো ইমানে প্ৰিয়, মাংস নহ'লে
নহ'লে খাই সুদা ভাত দিছে এনেকৈ কয় কিন্তু মানে মানসিকভাৱে অলপ দুৰ্বল আৰু এইটো মানে মাজত ৰহি গৈছে মোৰ মানে ইমান 33 কোটি দেৱতা পূজা কৰাৰ পিছতো মোৰ ল'ৰা ঠিক হোৱা নাছিল মানসিকভাৱে অলপ দুৰ্বল কিন্তু এতিয়া মানে তেওঁ নিজেও দীক্ষা লৈছে আৰু তেওঁ মানে ঠিক হৈছে এতিয়া ঠিক হৈ মাত্ৰ মাছ মাংসৰ কথা কেতিয়াও মোৰ আগত আজিলৈকে উলিওৱা নাই নাখায় আপুনি কি কৰে মই এজন অংগনবাড়ী টিচাৰ হয় মোৰ হাজবেণ্ডেও CRPFত কাম কৰে মহাশয়া আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু এনেকুৱা বহু লোক আছে আমাৰ সমাজত এনেকুৱা দৰিদ্ৰ বহু লোক আছে যিসকলে নেকি আৰ্থিক দুৰ্বলতাৰ বাবে চিকিৎসা কৰিব পৰা নাই বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে মৃত্যুৰ সৈতে যুঁজি আছে সেইসকল ভুক্তভোগী লোকক আপুনি কি বাৰ্তা দিব খোজে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে তেওঁলোকে মানে এই ভক্তি কৰিলে সন্ত ৰামপালজী মহাৰাজে লিখা ধৰ্মগ্ৰন্থকেইখন আৰু আমাৰ মানে যিকেইখন ধৰ্মগ্ৰন্থ আছে সেইবিলাক মিলন কৰি চাওক সেই জ্ঞানটো লওক জ্ঞানটো লৈ মানে সৎসংগ বিশেষ কৰি শুনক শুনাৰ পিছত সেই জ্ঞানটো লৈ ভক্তি কৰিলে আমাৰ নিচিনা মই যেনেকৈ 33 কোটি দেৱতা সাধনা কৰিও মোৰ কোনো ধৰণৰ লাভ হোৱা নাছিল দিনক দিনে মোৰ বিশৃংখল মানে দেহাৰ মানে সেই বেমাৰত পৰিছিলোঁ সকল ফালৰ পৰা আৰ্থিক মানে সব ফালৰ পৰা মই সমস্যাত ভুগি আছিলোঁ সেই সমস্যা মোৰ এতিয়া মানে এই নাম লোৱাৰ পৰাই মোৰ দিনক দিনে মানে লাভ হৈ আহি আছে গতিকে যদি এই ভক্তি কৰে মানে এই সাধনাটো লয় তেতিয়া সকলোৰে নিশ্চয় লাভৱান হ'ব আৰু লাভৰ লগতে আমাৰ আচলতে কি মুক্তি হ'ব আমি সতলোক প্ৰাপ্ত হ'ম সতলোক কি হয় সতলোক হ'ল অমৰ স্থান সতলোক এনেকুৱা এখন মানে ঠাই আমাৰ মানে য'ত গ'লে আমি পুনৰ এই পৃথিৱীলৈ ঘূৰি আহিব নালাগে জনৰ মৰণৰ পৰা আমি ৰক্ষা পাব পাৰোঁ মুক্তি পাওঁ আমি মহাশয়া শেষত আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম যিহেতু আমাৰ ভাৰতবৰ্ষত যৌতুক এক কুপৰম্পৰা প্ৰচলিত হৈ আছে এই কুপৰম্পৰাৰ বাবে আমাৰ মহিলাসকলক হেয় দৃষ্টিৰে চোৱা হয় ভ্ৰূণ হত্যা কৰা হয় এই ক্ষেত্ৰত আপুনি এগৰাকী মহিলা হিচাপে কি ক'ব বিচাৰে যে যৌতুক প্ৰথা বৰ্তমান যি চৰকাৰেও ইয়াক নিৰাময় কৰিব পৰা নাই যাক নেকি সন্ত ৰামপাল গুৰুমাজৰ সৎভক্তিৰ দ্বাৰা নিৰাময় কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত আপুনি কি বাৰ্তা দিব বিচাৰে সেইটোতো বহুত ভাল পদক্ষেপ লৈছে তেওঁলোকে য'ত নেকি আমাৰ মন্ত্ৰী MLA সকলে এইটো মানে আমাৰ কেতিয়াও কৰিব পৰা নাছিল আজি সন্ত ৰামপালজী মহাৰাজে যিটো ভক্তি সাধনা প্ৰদান কৰিছে সেইটো ভক্তি সাধনা কৰিলে আমাৰ সকলে মানে এই যৌতুক প্ৰথাটো বন্ধ হৈ যায় আৰু আমাৰ কৰিও আছে আৰু সেইটো মানে এতিয়াহে সফল হৈছে ইমান যুগে যুগে কেতিয়াও সফল হোৱা নাছিল যে সন্ত ৰামপালজী মহাৰাজৰ এই ভক্তিত নিজে নিজে সফল হৈ গৈছে এইটো বহুত ভাল পদক্ষেপ লৈছে এইটো বুলি নহয় ৰক্তদান নিবৰ পৰা সকলোখিনি বহুত ভাল মানে এই প্ৰেৰণ কৰি আছে সন্ত ৰামপালজী মহাৰাজে মহাশয় আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যদিহে অসমৰ কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব খোজে সহজভাৱে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপালজী মহাৰাজৰ ওচৰত এতিয়া কোনো ধৰণৰ সমস্যা নহয় আমাৰ TV চেনেলৰ প্ৰত্যেকটা চেনেলতে এপছতে মানে ফেচবুক টুইটাৰ মানে প্ৰত্যেকটা ইউটিউব প্ৰত্যেকটা চেনেলতে আমাৰ সৎসং আহে সৎসংগৰ তলত মানে হালধীয়া পটিৰ এটা ফোন নম্বৰ থাকে সেই ফোন নম্বৰক কণ্টেক্ট কৰি ওচৰতে নজিকতে মানে আমাৰ নামদান কেন্দ্ৰ থাকে প্ৰত্যেক জিলাৰ তাত মানে কণ্টেক্ট কৰিলে ধুনীয়াকৈ মানে যোগাযোগ কৰিব পাৰি আৰু নামদাম লৈ এই ভক্তি সাধনা আৰম্ভ কৰিব পাৰি আৰু তেতিয়া মোৰ নিচিনা মই যেনেকৈ 33 কোটি দেৱতা সাধনা কৰি অকল লাভ পোৱা নাছিল এতিয়া পাইছোঁ সেনেকৈ সকলোৱে এই মানে লাভ পাব পাৰে ধন্যবাদ ধন্যবাদ